22 তাৰিখে মই নলবাৰীত যাম ৰাতিপুৱা 11টাত 23 তাৰিখে জাগিৰোডত যাম ৰাতিপুৱা 11টাত 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম ৰাতিপুৱা 11 বজাত সকলো মহিলাক টিভিত দেখিব 6 তাৰিখে ৰাতিপুৱা মই নলবাৰীত যাম নলবাৰীৰ 50,000 মহিলাক আমি 10,000 টকাকৈ লাখপতি বাইদেউৰ টকা বিতৰণ কৰিম 23 তাৰিখে মই জাগিৰোডত যাম জাগিৰোডত 42,000 মহিলাক একেলগে মাটি 10,000 টকা লাখপতি বাইদেউৰ টকা আমি তেওঁলোকৰ হাতত তুলি দিম 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম আৰু তাতো প্ৰায় 26,000 মহিলাক মই লাখপতি বাইদেউৰ টকা তুলি দিম 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব তাৰ চাকৰি ওলাই সব লৰাই দৌৰিব যায় কাকো টকা নালাগে গুৱাহাটীত পুলিচৰ চাকৰিৰ কাৰণে ফৰেষ্ট গাৰ্ডৰ কাৰণেও কোনেও তামোল এখনো খুৱাব নালাগে মই কৈ আছো তামোল এখনো খুৱাব নালাগে কিন্তু কোকৰাঝাৰৰ চাকৰি আমি এনেকে তামোল নোখোৱাকৈ পাব পাৰো নেকি আজি দিছপুৰৰ চাকৰি যেনেকৈ দুৰ্নীতি নাই স্বজন দুখন নাই খেলিমেলি নাই 1.5 লাখ চৰকাৰী চাকৰি দিছো যদি মই 5 লাখ টকা কৰি ঘোষ ললোহেঁতেন মোৰ ঘৰত হাজাৰ হাজাৰ কোটি টকা জমা হলহেঁতেন কিন্তু আজি আমি অসমত এনেকুৱা কৰিছো যে অসমৰ চাকৰিৰ কাৰণে কোনো বাপৰ বেটাই তামোল এখনো খাব নোৱাৰে তামোল এখনো ঘোষ খাব নোৱাৰে তেনেকে কোকৰাঝাৰৰ চাকৰিও আমি তেনেকৈ দিব লাগিব কেতিয়া দিব পাৰিম যেতিয়া দিল্লীতো বিজেপি দিছপুৰতো বিজেপি কোকৰাঝাৰতো বিজেপি যেতিয়া এই সকলো জায়গাতে বিজেপি থাকিব আঁচনিও দুৰ্নীতি নোহোৱাকৈ পাব চাকৰিও দুৰ্নীতি নোহোৱাকৈ পাব আৰু আমাৰ ৰাইজৰ সমস্যাসমূহ সমাধান হ'ব মই এনে কোৱা নাই 2020 চনৰ আগতে কোনেও ভাবা নাছিল যে আমাৰ বিটিয়াৰ শান্তি হ'ব 2019 চনত আমি বিটিয়াৰ চুক্তি কৰিলো তাৰ আগতে বিটিয়াৰত 4,000 মানুহৰ মৃত্যু হৈছিল এই কচুগাঁৱত ৰাতি 6টা বজাৰ পিছত মানুহে দোকান খুলিবৰ কাৰণে সাহস নকৰিছিল কোনো মানুহৰ জীৱনত নিৰাপত্তা নাছিল 2021ত মই মুখ্যমন্ত্ৰী হলো ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো যে বন্দুকৰ শব্দত বিটিয়াৰত ৰাতি নুপুৱাব বিটিয়াৰত শান্তি আনিবই লাগিব আজি মাটিৰ অধিকাৰ দিব পাৰো চৰকাৰী চাকৰি লোন অৰুণোদয় কিষাণ সন্মান আয়ুষ্মান ভাৰত লাখপতি বাইদেউ গেছত কম দাম এই গোটেই আঁচনিবিলাক যদি আমি দিব পাৰো ৰেশন কাৰ্ডত আগতে আমি চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব নিমখো পাব চেনিও পাব ৰেশন কাৰ্ড দেখুৱালে হ'ল 250 টকা গেছৰ দাম আপোনালোকে একাউণ্টত টকা পাব
1250 টকা অৰুণোদয় পাব। লাখপতি বাইদেউ মহিলাসকলে 10,000 টকা পাব। ছোৱালীয়ে কলেজত গ'লে নিযুত মইনা আঁচনি পাব। মেট্ৰিক পৰীক্ষা দিয়া ল'ৰাইও পঢ়িবৰ কাৰণে 300 টকাকৈ বেংক একাউণ্টত পাব। কোনে কৰিব পাৰে? হয় মোদীয়ে কৰিব লাগিব, নহলে দিছপুৰত বিজেপিয়ে কৰিব লাগিব। যদি দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত বিজেপি, ভিচিডিচিৰ মূৰত তেল মাৰিব নালাগে, ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত টকা আহিব। ডাইৰেক্টলি টকা আহিব। আমি এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো। বিজেপিক বাদ দি কোনেও এই কাম কৰিব নোৱাৰে, কাৰণ বিজেপিৰ চৰকাৰ দিল্লীত আছে, বিজেপিৰ চৰকাৰ দিছপুৰত আছে, বিজেপিৰ চৰকাৰ কোকৰাঝাৰত থাকিব লাগে।